পৰেডৰ আজি ফুল ড্ৰেছ ৰিহাৰ্চেল হৈছে। পৰেডৰ ভিতৰত আমাৰ প্ৰায় 24টা কণ্টিনজেণ্ট আছে আৰু 950 জন মানুহ। এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমাৰ ডগ স্কোৱাডো আনিছোঁ, K9 স্কোৱাড। তেওঁলোকেও প্ৰথমবাৰৰ বাবে ইয়াত মাৰ্চ পাষ্টত ভাগ লৈছে। এৰেঞ্জমেণ্ট এতিয়া প্ৰায় ভাল কৰা হৈছে আৰু আমি আশা কৰিছোঁ যে ৰাইজে ইয়াত পৰেডত আহিব, ভাগ ল'ব, চাবলৈ আহিব। অহাকালি আবেলি প্ৰায় 3টাৰ পৰা আমাৰ লতাশিল গ্ৰাউণ্ডৰ পৰা আমি প্ৰি ৰিপাব্লিক ডে এটা গ্ৰুপ মাৰ্চ কৰিছোঁ, য'ত আমাৰ বেলেগ বেলেগ কণ্টিনজেণ্ট অসম পুলিচৰ আৰু NCC স্কাউটছ এণ্ড গাইডছৰ ভাগ ল'ব। তেওঁলোকে দীঘলী পুখুৰী পাৰত পাৰেড কৰিব আৰু আমাৰ যিটো 26 জানুৱাৰীৰ ৰিপাব্লিক ডে ফাংচন তাৰ আগজাননী দিব। ইয়াত লোকেলি স্থানীয়ভাৱে আমি যিখিনি সদায় প্ৰত্যেকবাৰ নিৰাপত্তা ব্যৱস্থা কৰি থকা হয় এইখিনি কৰা হৈছে। চাৰিওপিনে যিখিনি আমাৰ এণ্টি চেবোটাইজ চেক ইত্যাদি কৰা হৈছে আৰু মই চিয়'ৰ যে ৰিপাব্লিক ডে ভালদৰে পাৰ হ'ব। পৰেডৰ আজি ফুল ড্ৰেছ ৰিহাৰ্চেল হৈছে। পৰেডৰ ভিতৰত আমাৰ প্ৰায় 24টা কণ্টিনজেণ্ট আছে আৰু 950 জন মানুহ। এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমাৰ ডগ স্কোৱাডো আনিছোঁ, K9 স্কোৱাড। তেওঁলোকেও প্ৰথমবাৰৰ বাবে ইয়াত মাৰ্চ পাষ্টত ভাগ লৈছে। এৰেঞ্জমেণ্ট এতিয়া প্ৰায় ভাল কৰা হৈছে আৰু আমি আশা কৰিছোঁ যে ৰাইজে ইয়াত পৰেডত আহিব, ভাগ ল'ব, চাবলৈ আহিব। অহাকালি আবেলি প্ৰায় 3টাৰ পৰা আমাৰ লতাশিল গ্ৰাউণ্ডৰ পৰা আমি প্ৰি ৰিপাব্লিক ডে এটা গ্ৰুপ মাৰ্চ কৰিছোঁ, য'ত আমাৰ বেলেগ বেলেগ কণ্টিনজেণ্ট অসম পুলিচৰ আৰু NCC স্কাউটছ এণ্ড গাইডছৰ ভাগ ল'ব। তেওঁলোকে দীঘলী পুখুৰী পাৰত পাৰেড কৰিব আৰু আমাৰ যিটো 26 জানুৱাৰীৰ ৰিপাব্লিক ডে ফাংচন তাৰ আগজাননী দিব। ইয়াত লোকেলি স্থানীয়ভাৱে আমি যিখিনি সদায় প্ৰত্যেকবাৰ নিৰাপত্তা ব্যৱস্থা কৰি থকা হয় এইখিনি কৰা হৈছে। চাৰিওপিনে যিখিনি আমাৰ এণ্টি চেবোটাইজ চেক ইত্যাদি কৰা হৈছে আৰু মই চিয়'ৰ যে ৰিপাব্লিক ডে ভালদৰে পাৰ হ'ব। পৰেডৰ আজি ফুল ড্ৰেছ ৰিহাৰ্চেল হৈছে। পৰেডৰ ভিতৰত আমাৰ প্ৰায় 24টা কণ্টিনজেণ্ট আছে আৰু 950 জন মানুহ। এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমাৰ ডগ স্কোৱাডো আনিছোঁ, K9 স্কোৱাড। তেওঁলোকেও প্ৰথমবাৰৰ বাবে ইয়াত মাৰ্চ পাষ্টত ভাগ লৈছে। এৰেঞ্জমেণ্ট এতিয়া প্ৰায় ভাল কৰা হৈছে আৰু আমি আশা কৰিছোঁ যে ৰাইজে ইয়াত পৰেডত আহিব, ভাগ ল'ব, চাবলৈ আহিব। অহাকালি আবেলি প্ৰায় 3টাৰ পৰা আমাৰ লতাশিল গ্ৰাউণ্ডৰ পৰা আমি প্ৰি ৰিপাব্লিক ডে এটা গ্ৰুপ মাৰ্চ কৰিছোঁ, য'ত আমাৰ বেলেগ বেলেগ কণ্টিনজেণ্ট অসম পুলিচৰ আৰু NCC স্কাউটছ এণ্ড গাইডছৰ ভাগ ল'ব। তেওঁলোকে দীঘলী পুখুৰী পাৰত পাৰেড কৰিব আৰু আমাৰ যিটো 26 জানুৱাৰীৰ ৰিপাব্লিক ডে ফাংচন তাৰ আগজাননী দিব। ইয়াত লোকেলি স্থানীয়ভাৱে আমি যিখিনি সদায় প্ৰত্যেকবাৰ নিৰাপত্তা ব্যৱস্থা কৰি থকা হয় এইখিনি কৰা হৈছে। চাৰিওপিনে যিখিনি আমাৰ এণ্টি চেবোটাইজ চেক ইত্যাদি কৰা হৈছে আৰু মই চিয়'ৰ যে ৰিপাব্লিক ডে ভালদৰে পাৰ হ'ব।